আমি অশোক সিংহলৰ এই বাতৰি তথ্য সমৃদ্ধভাৱে সম্প্ৰচাৰ কৰিছোঁ কিয়? বাতৰি সম্প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব, আমি সেইকাৰণে কৰিছোঁ। এজন ঠিকাদাৰে অভিযোগ আনিছে, আমি সেইকাৰণে কৰিছোঁ। কিন্তু তাৰোপৰি কিছুমান কথা আছে। খিলঞ্জীয়া বিৰোধী অনা অসমীয়া মন্ত্ৰীজনে কি কৰি আছে? আপোনালোকে এটা কথা চাওক যে মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগত কিন্তু অসমীয়া ঠিকাদাৰৰ এক প্ৰকাৰ জয় জয়কাৰ। পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগত অসমীয়া ঠিকাদাৰৰ জয় জয়কাৰ, কিন্তু অনা অসমীয়া সিংহলৰ বিভাগত অসমীয়া ঠিকাদাৰৰ হাহাকাৰ। মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি আজি কেইবছৰমান পূৰ্বে আপোনালোকৰ যি মনত আছে, মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি অসমীয়া ঠিকাদাৰ একাংশ গঢ়ি তুলিম যিসকলে ভালদৰে কাম কৰিব লাগিব। ঠিকাৰ ক্ষেত্ৰত অনা অসমীয়াৰ যি ৰাজত্ব সেয়া এক প্ৰকাৰ শেষ কৰিব লাগিব, লাহে লাহে অসমীয়া ঠিকাদাৰ আহিব লাগিব। আৰু নতুন পুৰণি ঠিকাদাৰে এতিয়াও কাম পায় মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগসমূহত। আপোনালোকে দেখিছে এই শেহতীয়া যে মুখ্যমন্ত্ৰীয়ে ক'ৰবাত দলং উদ্বোধন কৰিছে, ফ্লাইঅভাৰ উদ্বোধন কৰিছে, পথ উদ্বোধন কৰিছে, এনে বহু ফ্লাইঅভাৰ, বহু পথ, বহু দলং কিন্তু অসমীয়া ঠিকাদাৰে কৰিছে। ভালকৈ আপোনালোকে বিচাৰ কৰক, দেখিব আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত ভাল অসমীয়া ঠিকাদাৰে কৰি আছে। PWD বিভাগত ভাল কাম কৰি আছে বহু অসমীয়া ঠিকাদাৰে। ৰাজ্যৰ বহু উচ্চমানৰ পথ দলং নিৰ্মাণ কৰিছে অসমীয়া ঠিকাদাৰে। বেলেগ দূৰলৈ কথা নাযাওঁ, চানমাৰীত যিখন এই দীঘল যে উৰণ সেতুখন নিৰ্মাণ কৰিছে অসমীয়া ঠিকাদাৰে। গুৱাহাটীৰ বহুকেইখন উৰণ সেতু নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰী PWD বিভাগত। কাৰণ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল অসমীয়া ঠিকাদাৰ গঢ়িম, এইখিনি পুৰণি ঠিকাদাৰ, নতুন ঠিকাদাৰ বহুতকে কাম দিছে, কাম কৰিছে তেওঁৰ বিভাগত। কিন্তু যোগ্যতা থাকিলেও অসমীয়া ঠিকাদাৰে অশোক সিংহলৰ অনা অসমীয়া হিন্দীভাষী মন্ত্ৰী অশোক সিংহলৰ বিভাগত নাপায় কাম। ইয়াৰ শেহতীয়া উদাহৰণ হ'ল আমি ইতিমধ্যে প্ৰতিবেদনত উল্লেখ কৰা ঠিকাদাৰ সঞ্জীৱ ভট্টাচাৰ্য, এজন অসমীয়া ঠিকাদাৰ, ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ। যোগ্যতা থকাৰ পিছতো তেওঁ পোৱা নাই। সিংহলৰ বুকুৰ কুটুম কেৱল মাত্ৰ অনা অসমীয়া ঠিকাদাৰ, কেৱল মাত্ৰ অনা অসমীয়া, এই বাজাজ আন কোনোবা এনেকুৱা ধৰণৰ ঠিকাদাৰবোৰ। অসমীয়া ভোটেৰে জিকিছে, ঢেকীয়াজুলিত অসমীয়া ভোটেৰে জিকিছে, খিলঞ্জীয়া বড়ো ভোটেৰে জিকিছে বা অন্যান্য ভাষা ভাষীৰ লোকসকলৰ ভোটেৰে জিকিছে, য'ত গৰিষ্ঠ সংখ্যক অসমীয়া বা বড়ো ভোটাৰ আছে। এই অসমীয়াৰ ভোটেৰে জিকি কিয় এই অসমীয়া বিদ্বেষী অশোক সিংহল? কাৰ আশীৰ্বাদত উঠি ৰজা বহি ৰজা হৈছে অনা অসমীয়া অশোক সিংহল? নিজকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈও ওপৰত বুলি ভাবিছে নেকি? নিজকে ছুপাৰ CM বুলি ভাবিছে নেকি অশোক সিংহলে? শুনা মতে এক বিশেষ খবৰ অনুসৰি বিজেপিৰ ভিতৰচৰাত সিংহলে নিজকে দাবী কৰে RSSৰ শীৰ্ষ নেতাৰ ঘনিষ্ঠ বুলি, আনকি RSS প্ৰধান মোহন ভাগৱতৰ ঘনিষ্ঠ বুলি দাবী কৰে বোলে বিজেপিৰ ভিতৰচৰা। সেইবাবেই গুৰু গোসাঁই নেমানে নেকি হিন্দীভাষী অশোক সিংহলে? নামে বেনামে অগাধ সম্পত্তি এতিয়া মন্ত্ৰী অশোক সিংহলৰ। অনা অসমীয়া ঠিকাদাৰৰ সৈতে ক'ৰবাত কমিশ্যনৰ অংক কৰে নেকি? কমিশ্যনৰ অংক কৰি, পাৰ্চেণ্টেজৰ অংক কৰি গঢ়িছে নেকি সম্পত্তি? গুৱাহাটীত অগাধ মাটি সম্পত্তি, অথচ আজিৰ পৰা 20-22 বছৰ আগলৈকে একোৱে নাছিল। 10 বছৰ MLA হৈছে আৰু বহুত সম্পত্তি, অসংখ্য সম্পত্তি কৰিছে। নামে বেনামে নিজৰ যিগৰাকী ব্যক্তিগত সহায়ক আছে সেই সহায়কৰ যোগেদিও বহু কাম কৰিছে বুলি জানিব পৰা গৈছে। এয়াই হৈছে অশোক সিংহল। অশোক সিংহলৰ এই কাহিনীবোৰ ইমানতে শেষ হোৱা নাই। যোৱা 21 ফেব্ৰুৱাৰী শনিবাৰ আছিল। 21 ফেব্ৰুৱাৰী শনিবাৰে ঢেকীয়াজুলিৰ জগদীশ নামৰ এজন খিলঞ্জীয়া যুৱকে কি কথা কৈছিল সেই সম্পৰ্কে আমি এক প্ৰতিবেদন কৰিছিলোঁ। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰে দুবাৰকৈ গেৰুৱা বাহিনীয়ে দখল কৰিলে দিছপুৰ, কিন্তু অশোক সিংহল নামৰ অনা অসমীয়া মন্ত্ৰীজনৰ কৰ্মকাণ্ডই ফোপোলা স্বৰূপ উদঙাইছে ভাৰতীয় জনতা পাৰ্টীৰ। এজন খিলঞ্জীয়া যুৱকে ধাৰ ঋণ লৈ আৰম্ভ কৰিছিল চাহ খেতি, পিছে অনা অসমীয়া অশোক সিংহলে জগদীশ কলিতা নামৰ যুৱকজনৰ মাটি কাঢ়ি কিদৰে গুণ্ডাগিৰি চলালে এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ যোৱা 21 ফেব্ৰুৱাৰীত। পুনৰ কৈছে 21 ফেব্ৰুৱাৰীত আজি পুনৰ প্ৰাসংগিক হৈছে। কিয় এই মন্ত্ৰীজন, কেনেধৰণে এই মন্ত্ৰীজন অসমীয়া বিদ্বেষী, খিলঞ্জীয়া বিদ্বেষী, তাৰ এক জ্বলন্ত প্ৰমাণ আমি সেই 21 ফেব্ৰুৱাৰীৰ প্ৰতিবেদনখন আকৌ এবাৰ আগবঢ়াই দিছোঁ, চাওক। জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি অহা এই চৰকাৰৰ দিনত কিমান সুৰক্ষিত খিলঞ্জীয়া? ঢেকীয়াজুলিত মন্ত্ৰীৰ দাদাগিৰি, কাঢ়ি নিলে খিলঞ্জীয়াৰ ভূমি। অশোক সিংহল নামৰ মন্ত্ৰীজনৰ খিলঞ্জীয়া বিৰোধী কৰ্মকাণ্ড কৈ থাকিলে এতিয়া উৰকি নপৰা হৈছে। অনা অসমীয়া এই মন্ত্ৰীজনৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ বাবে সৰ্বস্ব হেৰুৱাব লগা হৈছে তেওঁৰে সমষ্টিৰ এজন খিলঞ্জীয়া যুৱকে। জগদীশ কলিতা নামৰ চিৰাজুলিৰ যুৱকজনে 2012 চনত 18 বিঘা ভূমি ক্ৰয় কৰিছিল।
তিনিটা পৰিয়ালৰ পৰা ভূমিখিনি ক্ৰয় কৰিছিল এটা পৰিয়ালৰ পৰা যি মাটিখিনি ক্ৰয় কৰিছিলোঁ সেয়া দলিল আছে ভূমি ক্ৰয় কৰি সৰবৰহী যুৱক জগদীশ কলিতাই বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল ক্ষুদ্ৰ চাহ খেতি মই চিৰাজুলি চেণ্ট্ৰেল বেংক শাখাৰ পৰা 2016 চনতেই মই দুটা ঋণ লৈছিলোঁ এটা PMGB আৰু এটা মৰ্টগেজ দি পেলাই লোৱা ঋণ কিন্তু শুনি আচৰিত হ'ব এসময়ত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰা জগদীশ কলিতাৰ ভূমিকেই হস্তগত কৰে অশোক সিংহলে অনা অসমীয়া মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত জগদীশৰ ভূমিত খন্দা হ'ল অমৃত সৰোবৰ উভালি পেলালে জগদীশৰ বুকুৰ সপোন চাহ খেতি দলিয়াই দিলে জগদীশে নিৰ্মাণ কৰা খুঁটাসহ আইৰণ ফেন্সিং চাহবোৰ ধ্বংস নকৰিব ফেন্সিং আঁতৰাই নিদিব জগদীশ কলিতাই কাকুতি মিনতি কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক পিছে মাটি দেখিলে জিভাৰ পানী পৰা মন্ত্ৰী সিংহলে সম্পত্তিৰ নামত বহুত তললৈ নামিব পাৰে সেয়ে সিংহলৰ ওচৰত জগদীশ কলিতাৰ সকলো অনুনয় বিনয় অৰণ্য ৰুদনত পৰিণত হ'ল তেখেতক বাৰম্বাৰ অনুৰোধ জনালোঁ আনকি মোৰ পৰিয়ালক নি পেলাইও অনুৰোধ জনালোঁ যে ছাৰ মোৰ লগত এনেকুৱা হেৰি নকৰিব ছাৰ মইতো নিবনুৱা পৰিয়াল এনেকৈ খেতি বাতি কৰিয়ে খাওঁ ছাৰ মোক এয়া আপুনি এনেকুৱা অন্যায় নকৰিব মোক জগদীশক প্ৰলোভিত কৰাৰ অপচেষ্টা মন্ত্ৰী সিংহলৰ কথাবোৰ আমি ক'লো এইবাৰ শুনক জগদীশৰ মুখেৰে অশোক সিংহল নামৰ অনা অসমীয়া ব্যৱসায়ী তথা মন্ত্ৰীজনৰ খিলঞ্জীয়াক লৈ খেলা নিকৃষ্ট খেলৰ ক'লা অধ্যায় তেওঁ এনেকৈও ক'লে তই এক কাম কৰিব পাৰ তেওঁ মোক তুচ্ছতাচ্ছিল্যৰ ভাষাৰেই কৈছে তেওঁৰ ভৰা অতিথিশালাত তই এক কাম কৰিব পাৰ দেখোন তই কি কৰ ছাৰ ঘৰত অলপ সৰু বাগান আছে এনেকৈ চলি আছোঁ আৰু তোৰ ইনকাম কিমান ছাৰ সেইটোতো ক'ব নোৱাৰিম তোক তাককৈ চলি আছোঁ আৰু তই এক কাম কৰিব পাৰ ইয়াতে এটা অমৃত সৰোবৰৰ পুখুৰী খান্দিম আৰু তোৰ গাৰ্ডেন খুলি দিম ইয়াতে ব'টিং ছিষ্টেম কৰি দিম তই টিকেট নিজে টিকেট ছপাই পেলাই টিকেট বিক্ৰেতা কৰিবি তোৰ ঘৰৰ বাগানতকৈ তই যথেষ্ট ইনকাম পাবি সেইদিনা মই তেওঁৰ পৰা তলমূৰ হৈ গুচি আহিলোঁ আৰু শুনক প্ৰায় অমৃত সৰোবৰৰ এটা আঁচনি আনিলে আনি পেলাই তেওঁ প্ৰায় মোৰ 6 বিঘামান মাটি চাহপাত নষ্ট কৰিছে আৰু বাকীখিনি যিখিনি অৱশিষ্ট আছিলে চাহপাত সেইবোৰৰো গোটেই মানে পৰিচৰ্যাৰ কাৰণে অনুপযোগী কৰি পেলাই যিহেতু বেৰচেৰ যিহেতু সম্পূৰ্ণখিনি আঁতৰাই পেলাই তাত মই মনৰ দুখতে মানে আৰু পৰিচৰ্যাও কৰিব নোৱাৰিলোঁ চিনস্বৰূপে কিছুমান ধৰক 6-7 ফুটিমান ওখ গছ কিছুমান যিহেতু মই উন্নত প্ৰজাতিৰ গছ পুলি ৰুইছিলোঁ চাহপাত গুটি পুলি ৰুইছিলোঁ সেইবোৰ চিনস্বৰূপে এতিয়াও জংঘলৰ মাজত বিৰাজমান হৈ আছে অশোক সিংহলৰ কুটিল চক্ৰান্ত দিশহাৰা হৈ পৰা চিৰাজুলিৰ জগদীশ কলিতাক ন্যায় দিব কোনে কোনে মাত মাতিব শক্তিমন্ত অনা অসমীয়া সিংহলৰ বিৰুদ্ধে ন্যায় বিচাৰি 4 পৃষ্ঠাজোৰা পত্ৰ লিখিলে জগদীশ কলিতাই কিন্তু কাৰোৰ পৰা আজি পৰ্যন্ত নাপালে সদুত্তৰ লাভ নকৰিলে ন্যায়ৰ আশ্বাস মন্ত্ৰী অশোক সিংহলৰ এই মৈমতালিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ RSS প্ৰধান মোহন ভাগৱতৰ পৰা দিলীপ শইকীয়ালৈ আনকি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অন্যতম শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাকো বাদ নিদিলে জগদীশ কলিতাই সকলোলৈকে লিখিলে অভিযোগ পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মোহন ভাগৱত ডাঙৰীয়া তেখেতসকলৰ মেছেজ ডেলিভাৰ্ড হৈছে কিন্তু তেখেতসকলে একো ব্যৱস্থাই গ্ৰহণ নকৰিলে সেইলৈ মই দুখিত যে সাধাৰণ এজন নাগৰিকক কি চৰকাৰ কৰ্তৃপক্ষই নাচায় নেকি মইতো তেওঁলোকৰেই এজন এই সদস্য নিজকে খিলঞ্জীয়া ৰক্ষক হিচাপে অসম তালফাল লগোৱা জাতীয়তাবাদী দল সংগঠনসমূহ নীৰৱ কিয় খিলঞ্জীয়া জগদীশ কলিতাৰ হৈ এষাৰ মাত মাতিবলৈ কিয় ভয় অশোক সিংহলক ভয় কৰে নেকি দল সংগঠনে ভয় কৰে নেকি গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ অথবা অজিত কুমাৰ ভূঞাৰ দৰে বিৰোধী শক্তিসমূহেও ঢেকিয়াজুলিৰ পৰা পংকজ শইকীয়া আৰু পংকজ মাহাতুৰ ৰিপৰ্ট অসম লাইভ 24 পুনৰ জনাইছো যে মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগত অসমীয়া ঠিকাদাৰৰ এক প্ৰকাৰ জয় জয়কাৰ তাত অসমীয়া অনা অসমীয়া সকলোৱে কাম কৰিছে কিন্তু যোগ্য অসমীয়াজনেও কাম পাইছে কিন্তু অনা অসমীয়া
হিন্দীভাষী অশোক সিংহলৰ বিভাগত অসমীয়া ঠিকাদাৰে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে নতুনকৈ অসমীয়া ঠিকাদাৰ গঢ়ি তুলিম তেওঁ যথেষ্ট সংখ্যক অসমীয়া ঠিকাদাৰ নতুন পুৰণি সকলোকে কাম দিছে বা তেওঁৰ বিভাগত থকা বিশেষকৈ PWD লোক নিৰ্মাণ বিভাগত ভাল ভাল কাম কৰি আছে বহু অসমীয়া ঠিকাদাৰে ৰাজ্যৰ বহু উচ্চমানৰ পথ দলং আদি নিৰ্মাণ কৰিছে শেহতীয়াকৈ চানমাৰী যিখন দলং গুৱাহাটীৰ বহুকেইখন দলং ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিবিলাক উৰণ সেতু নিৰ্মাণ হৈছে ফ্লাইঅভাৰ নিৰ্মাণ হৈছে দলং নিৰ্মাণ হৈছে সকলোবিলাক নহলেও গৰিষ্ঠ সংখ্যক অসমীয়া ঠিকাদাৰে কৰি আছে কাৰণ এতিয়া অসমীয়া ঠিকাদাৰে ভাল কাম কৰি আছে ভাল কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সুনাম আছে কিন্তু অশোক সিংহলৰ বিভাগত যোগ্যতা থাকিলেও কাম নাপায় অসমীয়া ঠিকাদাৰে যোগ্য ঠিকাদাৰে পুনৰ কৈছোঁ যে শেহতীয়া উদাহৰণ সঞ্জীৱ ভট্টাচাৰ্য সিংহলৰ বুকুৰ কুটুম এতিয়া কেৱল মাত্ৰ অনা অসমীয়া ঠিকাদাৰ অসমীয়াৰ ভোটেৰে খিলঞ্জীয়াৰ ভোটেৰে অসমীয়া আৰু বড়ো ভোটেৰে ঢেকীয়াজুলিৰ পৰা জিকি অহা আনকি বাঙালী ভাষীৰ লোকৰ ভোটেৰে জিকি অহা এইগৰাকী হিন্দীভাষী অশোক সিংহলে কিন্তু বাঙালী ভাষীকো গুৰুত্ব নিদিয়ে কাৰ আশীৰ্বাদত উঠি ৰজা বহি ৰজা বিজেপিৰ ভিতৰ থচৰাতে এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ এতিয়া অশোক সিংহলৰ এনে কাম কাজক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া আছে সেয়া আগবঢ়াইছোঁ মন্ত্ৰী অশোক সিংঘাল যিজন মন্ত্ৰীয়ে এগৰাকী খিলঞ্জীয়া ভট্টাচাৰ্য উপাধিধাৰী ঠিকাদাৰক তেখেতে কেৱল নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে তেওঁৰ নিজৰ জাতি ভাইক অনা অসমীয়া লবিক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে ভট্টাচাৰ্য উপাধিধাৰী ঠিকাদাৰজনক অতি কৌশলগতভাৱে এটা ঠিকাৰ পৰা বঞ্চিত কৰাৰ বিষয় ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেই কথাটোক লৈ আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে ভট্টাচাৰ্য উপাধিধাৰী ঠিকাদাৰজনে তেখেতক এই গোটেই টেণ্ডাৰটোৰ পৰা আউট কৰিবৰ কাৰণে ছাইট ভেৰিফিকেশ্যনৰ যিটো অজুহাত দিয়া হৈছিল যি অজুহাতৰ বিষয়ে ইতিমধ্যে চৰ্চা হৈছে যে খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত থকা দপ্তৰ গড়কাপ্তানি বিভাগতো ছাইট ভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিছে তেনে ক্ষেত্ৰত ছাইট ভেৰিফিকেশ্যনৰ অজুহাত লৈ এই ভট্টাচাৰ্য উপাধিধাৰী ঠিকাদাৰজনক বঞ্চিত কৰাৰ বিষয়টোত অসন্তুষ্ট হৈ এই ঠিকাদাৰগৰাকীয়ে অসমীয়া খিলঞ্জীয়া ঠিকাদাৰগৰাকীয়ে যেতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল ন্যায়ালয়ে স্পষ্টভাৱে ক'লে যে ছাইট ভেৰিফিকেশ্যনৰ বিষয়টো আচলতে অপ্ৰাসংগিক বিষয় সেই তাৰ পাছত যেতিয়া পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ভট্টাচাৰ্য উপাধিধাৰীৰ এই অসমীয়া খিলঞ্জীয়া ঠিকাদাৰগৰাকীয়ে পুনৰ কামৰ কাৰণে এপ্লাই কৰিলে তেতিয়া পুনৰ সেই একেই ন্যস্ত স্বাৰ্থৰ কাৰণে অশোক সিংঘালে খিলঞ্জীয়া এই ভট্টাচাৰ্য উপাধিধাৰীৰ ঠিকাদাৰজনক নিৰ্দিষ্ট ঠাইতকৈ কিছু তলত ছিগনেচাৰ কৰা বুলি কৈ আকৌ এটা অবান্তৰ যুক্তিৰে তেখেতক বঞ্চিত কৰা হ'ল আমি দেখিলোঁ যে তাৰ বিপৰীতে যিগৰাকী বাজাজ উপাধিৰ অনা অসমীয়া ব্যক্তিক এই ঠিকা প্ৰদান কৰা হ'ল সেই ব্যক্তিগৰাকীয়েও সম্পূৰ্ণ নিয়ম বহিৰ্ভূতভাৱে টেণ্ডাৰত উল্লেখ থকা 10%তকৈ তলত কোনো কাৰণত তেওঁ টেণ্ডাৰ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত সেই নিয়ম বহিৰ্ভূত কৰি কি স্বাৰ্থত অশোক সিংঘালে সেই বাজাজ উপাধিৰ ব্যক্তিগৰাকীক এই বহু কোটি টকাৰ ঠিকাটো জলসিঞ্চন বিভাগত প্ৰদান কৰিলে ইয়াত কথাটো স্পষ্ট কেৱল বাজাজ উপাধিৰ অনা অসমীয়া ঠিকাদাৰৰ স্বাৰ্থতে ভট্টাচাৰ্য উপাধিধাৰীৰ এই থলুৱা খিলঞ্জীয়া ঠিকাদাৰগৰাকীক সকলো নীতি নিয়ম জলাঞ্জলি দি আচলতে কেৱল আৰু কেৱল বাজাজৰ স্বাৰ্থত অশোক সিংঘলে এই ভট্টাচাৰ্য উপাধিধাৰী ঠিকাদাৰজনক বঞ্চিত কৰিলে তাৰ পিছত এতিয়া আমাৰ চৰকাৰে খিলঞ্জীয়াৰ কথা কয় এইগৰাকী মুখ্যমন্ত্ৰীয়ে থলুৱাৰ কথা কয় তাৰ পিছত এগৰাকী তেখেতে ক'ত জন্ম এতিয়ালৈকে সেইটো ৰহস্য তেওঁ আহি আমাৰ মূৰৰ ওপৰত উঠি কেতিয়াবা তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পৰা হ'ল হিয়াৰামঠু জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰত কাষত তেওঁ মাটি দখল কৰিব পৰা হ'ল ইয়াৰ আগতো আমি দেখিলোঁ যে তেওঁৰ খুদ ঢেকীয়াজুলিত বিশ্বনাথত ঢেকীয়াজুলিত তেওঁ নিজেই স্বীকাৰ কৰিছে যে মহিলা সমিতিৰ মাটি তেওঁ কুক্ষিগত কৰিছে ইমানৰ পিছতো এগৰাকী অনা অসমীয়া অফিচাৰে আমাৰ মূৰৰ ক্ষমা কৰিব অনা অসমীয়া এগৰাকী ৰাজনীতিকে আমাৰ মূৰৰ ওপৰত উঠি দপদপাই আমাক এনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা হ'ল তাৰ পিছত খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় খিলঞ্জীয়া চৰকাৰ বুলি কয় গতিকে এই অশোক সিংঘালৰ দৰে ব্যক্তি যিগৰাকী ব্যক্তিয়ে আজি আমি সংবাদ মাধ্যমত পোৱাৰ পিছত দেখিলোঁ যে কেৱল আৰু কেৱল তেওঁ নিজৰ জাতিৰ ব্যক্তি হোৱাৰ কাৰণে তেওঁ নিজৰ অনা অসমীয়া লবিৰ স্বাৰ্থত
এনেকৈ এটা মাত্ৰ উদাহৰণ আমি এতিয়া পোহৰলৈ আহিছে আৰু কত আচলতে খনিজ ঠিকাদাৰক তেওঁলোকে বিভিন্ন ধৰণে নিৰ্যাতন চলাইছে আৰু যোগ্যজনক বঞ্চিত কৰিছে। এই গোটেই বিষয়টো আমি অসমৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী জনাইছোঁ আৰু লগতে এইবিলাক ব্যক্তি কেনেকৈ আচলতে ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়, এনেকুৱা অনা অসমীয়া মানুহে আমাৰ কেনেকৈ মূৰৰ ওপৰত বহিবলৈ সক্ষম হয়, এই কথাটো আমাৰ কাৰণে চিন্তনীয় বিষয়। তাৰপিছত কোনোবাই ত্ৰাণকৰ্তা বুলি ক'ব খিলঞ্জীয়াৰ, তাৰপিছত কোনোবাই জাতি মাতি ভেটিৰ কথা ক'ব। এনেকৈ আচলতে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব আৰু নিৰ্বাচনৰ পাছত অনা অসমীয়া পৰিচয়বিহীন তেওঁলোকে বাহিৰৰ পৰা আহি আমাৰ মূৰৰ ওপৰত উঠি আমাক শাসন কৰিব। এই কথাটো বন্ধ হ'ব লাগিব আৰু সকলোকে আমি জাগ্ৰত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ।